আজি ৰঙৰ উৎসৱ ফাকুৱা কোকৰাঝাৰতো পূৰ্বাচা মহিলা কমিটিৰ বৈঠকত DN হিম্মত সিংকা হাইস্কুল খেলপথাৰত উলহ মালহেৰে বসন্ত উৎসৱ উদযাপন কৰা হয়। সমগ্ৰ দেশজুৰি অতি উলহ মালহেৰে উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ দৌল ফাকুৱা তথা বসন্ত উৎসৱ। কোকৰাঝাৰ চহৰৰ ডিপুৰোড সাৰ্বজনীন পূৰ্বাচা মহিলা কমিটিৰ বৈঠকত DN হিম্মত সিংকা হাইস্কুল খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে দৌল উৎসৱ তথা ফাকুৱাৰ সৈতে সংগতি ৰাখি অতি উলহ মালহেৰে বসন্ত উৎসৱ উদযাপন কৰা হয়। বসন্ত উৎসৱৰ উৎসৱমুখৰ পৰিৱেশত ভিন্ন ৰঙী ৰঙৰ সমাহাৰ ঘটাই পৰিৱেশন কৰা হয় নৃত্য গীত। বসন্ত উৎসৱত উপস্থিত থাকি ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্ষাও গৌৰা ব্ৰহ্মই বিটিয়াৰবাসীৰ লগতে সমগ্ৰ অসমবাসীলৈ ৰঙৰ উৎসৱ হোলী তথা ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰি ৰঙৰ উৎসৱ হোলী তথা ফাকুৱাই আমাৰ মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল মজবুত কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ কোকৰাঝাৰ নগৰ সমিতিৰ বৈঠকতো কোকৰাঝাৰ থানাপাৰা কালিবাৰী প্ৰাংগণত বসন্ত উৎসৱ উদযাপন কৰা হয়। নিউজ ডেস্ক PN ব্রেকফাস্ট। আমাদের বসন্ত উৎসব পূর্বাশার দ্বারা পরিচালিতই বসন্ত উৎসবে আমরা সবাইকে আমন্ত্রণ জানাই। সবাই খুব খুশি মনে আসে এবং যারা যারা পার্টিসিপেট করার তারা পার্টিসিপেট করে। এখানে আমাদের একটা সম্প্রীতির রং আমরা ছড়িয়ে দিতে চাইছি সকলের মাঝে। আমরা সম্প্রীতি রক্ষা করতে চাই এবং এই জন্যই আমরা বসন্ত উৎসবটা প্রতি বছর অনুষ্ঠিত করে থাকি। মানে জাতির মানুষকে আমরা আমন্ত্রণ করি, সবাই যেন এখানে এসে আনন্দ উপভোগ করতে পারি, সেটার যথাসাধ্য আমরা চেষ্টা করি। আশা করি সবাইকে যেন খুশি করতে পারি আগামী দিনেও, সেটাই আমাদের সম্প্রীতি আর কি, মিল আর কি। সবার মিলনে আমরা মানে খুব আনন্দ উপভোগ করি আর কি, এটা সব জাতির আনন্দের উপভোগ। হ্যাঁ, আজি ৰঙৰ উৎসৱ আৰম্ভ হৈছে, হোলী উৎসৱ। ভাৰতবৰ্ষত এইটো এটা পৰ্বৰ দৰে কৰা হয়, ট্ৰেডিশ্যনেলি পৰম্পৰাগতভাৱে। ৰঙৰ উৎসৱত সকলো ৰঙে মিলি যায়, এক ৰঙত একত্ৰিত হৈ যায় আৰু এইটো এটা একতাৰ প্ৰতীক। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে উৎসৱটো পালন কৰে। আজি মই কোকৰাঝাৰ DN হিম্মত সিংকা পথাৰত সুভাষ নামৰ এটা লেডিজ ক্লাব তেওঁলোকে অৰ্গেনাইজ কৰা এই আয়োজনত মই অংশগ্ৰহণ কৰিছোঁ। ইয়াত মই আহিছোঁ, দেখিছোঁ যে ইয়াত প্ৰতিটো জনগোষ্ঠীৰ ডান্স দেখিছোঁ। সকলো জনগোষ্ঠীৰ মানুহে ইয়াত ভাগ লৈছে। আনন্দৰ উৎসৱ এই হোলী উৎসৱ আৰু ভাৰতৰ সংস্কৃতি পৰম্পৰাৰ লগত গভীৰ এটা জড়িত আছে। সেইকাৰণে আজিৰ এই উৎসৱত অংশগ্ৰহণ কৰিব পাই মই সুখী আৰু সকলোলৈ কোকৰাঝাৰবাসীৰ লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ হোলীৰ উৎসৱৰ উপলক্ষে মই অভিনন্দন জনাইছোঁ আৰু সকলোলৈ শুভেচ্ছা জনাইছোঁ। আৰু বসন্তৰ উৎসৱ যিহেতু ফাগুনে আৰম্ভ কৰিছে বা আৰম্ভ হৈছে, সকলোৰ জীৱনত আনন্দ আহক, খুচি আহক আৰু সকলোৱে মিলি জুলি থাকিবলৈ এটা সুন্দৰ পৰিৱেশ হওক, তাৰ কাৰণে কামনা কৰিছোঁ। মানে আমার রঙর বসন্ত পর্ব রঙর উৎসব আর কি। আমি কোকরাঝার মিউজিক কলেজ আর সীমান্ত চেতনা মঞ্চ পূর্বোত্তর একেলগে প্রোগ্রাম করে আছো, রঙর উৎসব করে আছো। কি কি কাৰ্যসূচী লোৱা হৈছে? ইয়াত ডান্স আছে, আবৃত্তি আছে, গান আছে আৰু মানে ৰেলী আছে। ৰেলী হ'ব, আমি ৰেলী অলপ পিছত ৰেলী ওলাম একেলগে। ইপিনেদি এই পোহৰা ব্ৰিজৰ ওপৰত যাই পেলাই DN হিম্মত সিংকা ফিল্ডৰ ওচৰেদি ওলাম আৰু কি। বিশেষকৈ কি কি উদ্দেশ্য লৈ এই বসন্ত উৎসৱটো পালন কৰা হয়? বসন্ত উৎসৱৰ মানে বসন্ত উৎসৱকে ৰঙালী কৰা মানে নতুনৰ এটা মানে বসন্তত কি হয় একদম চাব, একদম নতুন গছৰ পুলিবিলাক ওলাই মানে একদম নতুনৰ এটা সন্দেশ লৈ আহে। সেইকাৰণে মোৰ উৎসৱ নতুন গছ পুলি এইবোৰ মানে নতুনকৈ আহে আৰু আমি ৰাঙলী কৰি দিওঁ আৰু পৰিৱেশটো পুৰা ৰঙেৰে আমি ভৰাই তোলো। বসন্ত হ'ল এটা বিৰাট মানে রবীন্দ্রনাথ টেগোরে আমার কইছে কি বসন্ত উৎসব মানে নতুন মানে
আমি মানে নিজকে কেনেকে নতুন কৰি তোলো নতুনকে তো সজা আৰু মানে কিমান সাজু নিজকে আৰু মানে ৰাঙিয়া একদম মানে পুরো আকাশ যেনেকে কেতিয়াবা ৰঙেৰ মানে এটা বিশা ৰামধনু নিচিনা এই কাৰণে মানে এইটো ৰবীন্দ্ৰনাথে কৈছে কি নৱবৰ্ষ যেনেকে আমাৰ নতুন বৰ্ষ ওলায় তেনেকে বসন্ত উৎসৱ নতুন এটা ৰঙেৰ উৎসৱ লৈ আমি নতুন বৰ্ষ ষ্টাৰ্ট কৰিছোঁ এনেকুৱাই এটা মানে বিচাৰি আমি ষ্টাৰ্ট কৰিছোঁ এইটো আৰু এইটো আমাৰ নেক্সট বছৰ আমি আৰু কৰিম আৰু যিমান আৰু কৰিব পাৰিম আপোনাৰ সাহায্য লৈ আমাৰ হ'বকে আমি সহযোগিতা লৈ আৰু নতুন আগাম লৈ যাম এইটো প্ৰগ্ৰামটো